हेलो फ्रेंड्स की खबर मैं आयुष आपलोके चाই আছে ডেকা ক্ৰিয়েশ্যন আহিনৰ আবেলি ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত বহুত বেছি ইন্টাৰেষ্টিং হৈছিল কিয়নো ৰাজফুকনে যে বহুত ডাঙৰ ভুল কৰিলে সেই কথাখিনি অদিতিৰ আগত ক'লে আৰু ৰাজফুকনে সৰুৰে পৰা যি বিচাৰিছিল তাকে পাইছিল সেই কাৰণে ধৰ্ষণৰ দৰে ক্ৰাইম এটা কৰিবলৈ ভয় কৰা নাছিল এতিয়া ঘৰ সংসাৰ কেৰিয়াৰ যে বৰবাদ হ'ল সেই কথাখিনি অদিতিৰ আগত ক'লে আৰু ৰাজফুকনে নিজেও মৰিব অদিতিকো মৰাৰ ভাবুকি দিছে অৱশেষত এডিশনেল এছপি পাৰ্থপ্ৰতিম বেজবৰুৱাই ৰাজফুকনক গুলিয়াবলৈ বাধ্য হৈছিল আৰু লগে লগে ৰাজফুকনৰ মৃত্যু হ'ল ইফালে ঋষিয়ে সুপ্ৰিয়াক চৰি ক'লে আৰু বিয়া কৰাৰ কথা কৈছে কিন্তু সুপ্ৰিয়াই ঋষিৰ প্ৰস্তাৱটো মানি নললে আৰু ঋষিয়ে কোৱা কথাখিনি আজি সুপ্ৰিয়াই অদিতিৰ আগত ক'ব আনফালে সুপ্ৰিয়াই যে ঋষিৰ কথাটো গ্ৰহণ নকৰিলে সেই কথাখিনি ঋষিয়ে মাক আৰু দেউতাকৰ আগত ক'ব আৰু ঋষিৰ মাকে অদিতিক আজি ফোন কৰিব আৰু সুপ্ৰিয়াৰ কথাটো ক'ব অদিতিয়ে সুপ্ৰিয়াক বুজাব আৰু সেই কথাখিনি অদিতিয়ে নীৰৱৰ আগত ক'ব এতিয়া বাৰু সুপ্ৰিয়াই অদিতিৰ কথাটো ৰাখি ঋষিৰ লগত বিয়া হ'বনে দেখিবলৈ পাব আহিনৰ আবেলিৰ আজিৰ খণ্ডটোত গতিকে আহিনৰ আবেলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।